হেল্ল', গুড মৰ্নিং ডিয়াৰ ষ্টুডেণ্ট। আমি সকলোৱে জানো যে মানৱ সম্পদ হৈছে তিনি প্ৰকাৰ। এটা হৈছে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী। ইতিমধ্যে আমি মানৱ সম্পদৰ প্ৰথমটো যিটো আছিলে শিক্ষক, সেইটো আমি পঢ়ি শেষ কৰিছোঁ। আজি আমি পঢ়িম ছাত্ৰ ছাত্ৰী, ঠিক আছে। আৰু ইয়াৰ পিছত আমি পঢ়িম কৰ্মচাৰী। তোমালোকৰ এইটো কুৱেশ্যন সদায় আহে যে মানৱ সম্পদ কেই প্ৰকাৰ আৰু কি কি। আমি জানো মানৱ সম্পদ তিনি প্ৰকাৰ: শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী। অলৰেডি শিক্ষকৰ বিষয়ে আমি সবিশেষ পঢ়িছোঁ। আজি আমি পঢ়িম ছাত্ৰ ছাত্ৰী। আজি তোমালোকৰ বিষয়ে আমি পঢ়িম। বেচিকেলি এইকেইদিন তোমালোকে আমাৰ বিষয়ে পঢ়িলা, অৰ্থাৎ টিচাৰৰ বিষয়ে পঢ়িলা। আজি তোমালোকে নিজৰ বিষয়ে পঢ়িবা। ষ্টুডেণ্ট কেনেকুৱা হ'ব লাগে, শিক্ষকে ষ্টুডেণ্টৰ কোনবিলাক দিশ বিবেচনা কৰিব লাগে, সেই সম্পৰ্কে আজি আমি পঢ়িম। এতিয়া চোৱা, আমি চবেই জানো যে এখন পূৰ্ণাংগ শিক্ষানুষ্ঠান গঠন হ'বলৈ হ'লে আমাৰ অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি থাকিলেই নহ'ব, টিচাৰ থাকিলেই নহ'ব, তাৰ লগতে আমাৰ কি থাকিব লাগিব? ষ্টুডেণ্টছ থাকিব লাগিব। নহ'লে শিক্ষকৰ শিক্ষা প্ৰদান কৰাৰ কোনো অৰ্থ নাথাকিব। কাৰণ তোমালোক নাথাকিলে শিক্ষকে কাক শিক্ষা প্ৰদান কৰিব, হয়নে নহয়? সেইকাৰণে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় প্ৰতিষ্ঠানৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। কাৰণ ছাত্ৰ ছাত্ৰী অবিহনে বিদ্যালয় কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আধুনিক শিক্ষাত শিক্ষা হৈছে কি? শিশুকেন্দ্ৰিক। এটা কথা মন কৰিবা, এইটো কুৱেশ্যন সদায় আহে যে বৰ্তমান শিক্ষা ব্যৱস্থা বা আধুনিক শিক্ষা ব্যৱস্থা শিশুকেন্দ্ৰিক বা শিক্ষক কেন্দ্ৰিক বা শিক্ষাৰ্থী কেন্দ্ৰিক। তো আমি সেইটো জানিম চবেই যে বৰ্তমান যিটো শিক্ষা ব্যৱস্থা সেইটো হৈছে শিশুকেন্দ্ৰিক বা শিক্ষাৰ্থী কেন্দ্ৰিক। কিন্তু আগৰ পুৰণি কালৰ শিক্ষা ব্যৱস্থা আছিলে আমাৰ শিক্ষক কেন্দ্ৰিক। শিক্ষকে যি কৈছিলে তাকেই শুনিব লাগিছিলে। শিক্ষকে কেতিয়াও শিক্ষাৰ্থীসকলৰ মনৰ আগ্ৰহ, অভিৰুচি এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিলে। কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থা কমপ্লিট চেঞ্জ হৈছে। কাৰণ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি অনুযায়ীহে শিক্ষা প্ৰদান কৰা হয়। আৰু সেইকাৰণে বৰ্তমানৰ শিক্ষা ব্যৱস্থাক শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। সেয়েহে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন আৰু সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক ভালদৰে বুজাটো প্ৰয়োজন। এটা বহুত ইম্পৰ্টেণ্ট কথা কৈছে যে শিক্ষকে সদায় শিক্ষাৰ্থীৰ আগ্ৰহ, অভিৰুচিৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষা প্ৰদান কৰিব লাগে। কাৰণ আজি যদি শিক্ষাৰ্থীসকলৰ শিকিবলৈ মন নাই, আগ্ৰহ নাই, মনোযোগ নাই, তেতিয়াহ'লে সেইদিনা শিক্ষকে শিক্ষা প্ৰদান কৰি একো লাভেই নাই, ঠিক আছে। এতিয়া কথা হ'ল, শিক্ষাৰ্থীসকলৰতো বেছিভাগ সময়তে শিকিবলৈ আগ্ৰহে নাথাকে, ক্লাছ কৰিবই মন নাথাকে, হয়নে নহয়? কিন্তু আমিতো সদায় সেই বুলি সেনেকৈ ক্লাছ নকৰাকৈ থাকিব নোৱাৰি, হয়নে? আমাৰ চিলেবাছটো আমাৰ সময়মতে শেষ কৰিবই লাগিব। তো সেইকাৰণে শিক্ষকে কি কৰিব লাগে? শ্ৰেণীকক্ষত সোমাই ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আৰু আগ্ৰহৰ পৰীক্ষা কৰিব লাগে। আৰু সেই পৰীক্ষা কৰি যদি অনুমান কৰিছে যে শিক্ষাৰ্থীসকলৰ আজি পঢ়িবলৈ মন নাই, তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ বাহিৰা এক্সাম্পল লৈ পেলাই, কিছুমান হাস্যৰসৰ কথা কৈ পেলাই আমি কি কৰিব লাগে? মনোযোগ আৰু আগ্ৰহ ড্ৰ কৰিব লাগে। তোমালোকে যিটো শিক্ষকৰ যিটো গুণাৱলী পাইছা, তাতে তোমালোকে পাইছা অলৰেডি যে শিক্ষকজন মৃদু হাস্যৰসী হ'ব লাগে। তাৰমানে শিক্ষকজন অলপ জমনি কৰা টাইপ হ'ব লাগে, অলপমান হাঁহি ধেমালি কৰা বিষয়ৰ কথা ক'ব লাগে, যাতে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ বা ক্লাছ কৰাৰ কাৰণে যিটো ব'ৰ ফিল কৰে সেইটো যাতে গুচি যায়। তো সেইকাৰণে কৈছে যে শিক্ষাৰ্থীসকলৰ মনোযোগ আৰু আগ্ৰহ বুজি পেলাই কি কৰিব লাগে? শিক্ষা প্ৰদান কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আৰু আগ্ৰহ শিক্ষাৰ প্ৰতি আনিহে তাৰ পিছতহে শিক্ষা প্ৰদান কৰা আৰম্ভ কৰিব লাগে। আৰু শিক্ষাৰ্থীসকলক শিক্ষকে ভালদৰে জানিব লাগে। এটা কুৱেশ্যন তোমালোকে পাইছা যে কুৱেশ্যন মানে কি? এটা গুৰুত্বপূৰ্ণ এটা টপিক কি আছিলে যে শিক্ষকে শিক্ষাৰ্থীসকলৰ ঘৰুৱা পৰিস্থিতিৰ লগত পৰিচিত হ'ব লাগে। এতিয়া মই যদি তোমাক প্ৰপাৰ গাইডেন্স দিব বিচাৰোঁ বা তোমাক যদি মই প্ৰপাৰ পৰামৰ্শ দিব বিচাৰোঁ যে তুমি এইটো কৰিবা, সেইটো কৰিবা, তেতিয়াহ'লে মই তোমাৰ ঘৰুৱা পৰিস্থিতিৰ লগত জানিব লাগিব। কেনেকুৱা জানিব লাগিব? কাৰণ তুমি যদি মোৰ লগত এটা প্ৰব্লেম শ্বেয়াৰ কৰিছা আৰু সেই প্ৰব্লেমটো যদি মই তোমাৰ পৰিস্থিতিৰ লগত বা তোমাৰ ঘৰুৱা কি সমস্যা চলি আছে, তোমাৰ বেকগ্ৰাউণ্ড কেনেকুৱা, সেই বিষয়ে নজনাকৈ মই যদি তোমাক পৰামৰ্শ দিওঁ, সেইটো কেতিয়াও ফ্ৰুটফুল নহ'ব। তো সেইকাৰণে কৈছে যে শিক্ষকে সদায় শিক্ষাৰ্থীসকলক জানিব লাগে, ঠিক আছে। আৰু তেনেকুৱা কথাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান শিক্ষাবিদে কৈছিলে যে জনক লেটিন ভাষা শিকোৱাৰ আগতে শিক্ষকে জনক ভালদৰে জানিব লাগে। এতিয়া মনোবিদসকলে ইয়াতে জনক
অৰ্থাৎ জন কাক বুলি কৈছে জন বুলি ইয়াক ষ্টুডেণ্টক সম্বোধন কৰিছে এইটো কৈছে যে জন মানে হৈছে কি কাক সম্বোধন কৰিছে ষ্টুডেণ্টক সম্বোধন কৰিছে অৰ্থাৎ শিক্ষাৰ্থীক সম্বোধন কৰিছে আৰু ইয়াতে কৈছে সেইকাৰণে যে শিক্ষাৰ্থীক তুমি যদি কিবা এটা লেটিন ভাষা ক'ৰ পৰা আহিছে ক'ত উৎপত্তি হৈছিলে কোনে আৱিষ্কাৰ কৰিছিলে এই বিষয়ে যদি তুমি শিকাব যোৱা তেতিয়াহ'লে আগতে তুমি শিক্ষাৰ্থীক শিকাবলৈ যোৱাৰ আগতে তুমি শিক্ষাৰ্থীক ভালদৰে জানিব লাগিব তেওঁৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড কেনেকুৱা ফেমিলি বেকগ্ৰাউণ্ড কেনেকুৱা ছ'চিয়েল বেকগ্ৰাউণ্ড কেনেকুৱা তেওঁৰ কিমানখিনি কেপেবিলিটি আছে সেইখিনি ভালদৰে জানিব লাগিব গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে জনক লেটিন ভাষা শিকোৱাৰ আগতে শিক্ষকে জনক ভালদৰে জানিব লাগে দিছে তলত যে অৰ্থাৎ ছাত্ৰ ছাত্ৰীক কোন বিষয় শিকোৱাৰ আগতে তেওঁলোকৰ প্ৰয়োজন আৰু দক্ষতা সম্বন্ধে শিক্ষকে বুজিবলৈ চেষ্টা কৰা উচিত তো এই পেৰাগ্ৰাফটোৰ পৰা আমি এইটোৱে ভালদৰে গম পালোঁ যে আমাৰ পূৰ্ণাংগ স্কুল স্থাপন কৰিবলৈ হ'লে বা গঠন কৰিবলৈ হ'লে শিক্ষাৰ্থীৰ অতিকৈ প্ৰয়োজন কাৰণ শিক্ষাৰ্থী হৈছে বিদ্যালয় প্ৰতিষ্ঠানৰ এটা গুৰুত্বপূৰ্ণ অংগ আৰু শিক্ষকে সদায় শিক্ষাৰ্থীসকলৰ আগ্ৰহ অভিৰুচি মনোযোগ ইচ্ছা অনিচ্ছা আদি বাজ বিচাৰ কৰিহে শিক্ষা প্ৰদান কৰিব লাগে আৰু শিক্ষাৰ্থীক ভালদৰে জানিব লাগে সকলো ফালৰ পৰা যেনেকুৱা ছ'চিয়েল বেকগ্ৰাউণ্ডৰ পৰা ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ পৰা সকলো ফালৰ পৰা বৌদ্ধিক দিশৰ পৰা সকলো ফালৰ পৰা শিক্ষকে শিক্ষাৰ্থীক ভালদৰে জানিব লাগে ইয়াৰ পিছত ইয়াতে আহিছে যে শাৰীৰিক আৰু মানসিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক কেইবাটাও ভাগত ভাগ কৰা হৈছে এতিয়া শিক্ষাৰ্থীসকলক কেইটামান কেটাগৰাইজ কৰা হৈছে কিছুমান শ্ৰেণী বিভাজন কৰা হৈছে আৰু সেই শ্ৰেণী বিভাজন কিহৰ ওপৰত ভিত্তি কৰি কৰা হৈছে শাৰীৰিক আৰু মানসিক সামৰ্থ্যৰ ওপৰত এতিয়া কিছুমান ল'ৰা ছোৱালী ধৰা এক্সাম্পল স্বৰূপে শাৰীৰিক কিছুমান ল'ৰা ছোৱালী মানসিকভাৱে ঠিকে আছে কিন্তু ফিজিকেলি হেণ্ডিকেপ্ট হয়নে নহয় তো এনেকুৱা বহুত ল'ৰা ছোৱালী আছে আকৌ কিছুমান শাৰীৰিকভাৱে ঠিকে আছে কিন্তু মেণ্টেল অলপমান ডিষ্টাৰ্বেঞ্চ আছে তো সেনেকুৱা দিশৰ প্ৰতি লক্ষ্য ৰাখি সেইকাৰণে কোৱা হৈছে যে শাৰীৰিক আৰু মানসিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীসকলক কেইটামান ভাগত ভাগ কৰা হৈছে তাৰে ইয়াতে মানসিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি কেইটামান শ্ৰেণী বিভাজন কৰা হৈছে তাৰে নাম্বাৰ 1ত দিছে তোমাৰ বুদ্ধাংক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক এক্সাম্পল এক মিনিট ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও ভাগত ভাগ কৰা হৈছে কেনেকুৱা মানে এই যে ইয়াৰ আগৰ পেজত তোমালোকে পাইছিলাই ইয়াৰ আগৰ ক্লাছত কেনেকুৱা পাইছে যে প্ৰতিভাশালী শিশুৰ বুদ্ধাংক কিমান আছিলে তাৰপিছত উচ্চ বা প্ৰখৰ বুদ্ধি শিক্ষাৰ্থীসকলৰ বুদ্ধাংক কিমান আছিলে তো সেইবিলাক হৈছে মানসিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি কিছুমান শ্ৰেণী বিভাজন তো সেইকেইটা বুদ্ধাংক কিমান অৰ্থাৎ জিনিয়াছ ষ্টুডেণ্টৰ IQ কিমান অৰ্থাৎ ইণ্টেলিজেণ্ট কণ্টেণ্ট তো সেইটো হৈছে কি তোমাৰ 140ৰ ঊৰ্ধ আকৌ কেতিয়াবা এনেকুৱা আহে যে সাধাৰণ বুদ্ধিৰ ল'ৰা ছোৱালীসকলৰ জেনেৰেল কেটাগৰী ষ্টুডেণ্টৰ IQ কিমান হয় তো আৰু জেনেৰেল কেটাগৰীৰ ভিতৰত আমি সবেই পঢ়োঁ তুমিও পঢ়া আমিও পঢ়োঁ তো সেই ক্ষেত্ৰত মানুহৰ বুদ্ধাংক কিমান 90 to 110 এইটো মনত ৰাখিবা আৰু সেই শ্ৰেণী বিভাজনটো কৰা হৈছে তোমাৰ মানসিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন সেইকেইটা মনত ৰাখিবা যে মানসিক শ্ৰেণীৰ ওপৰত মানসিক দক্ষতাৰ ওপৰত বা সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি সেইকেইটা শ্ৰেণী বিভাজন কৰা হৈছে এতে দিয়া আছে চোৱা যে বেছিভাগ ল'ৰা ছোৱালী সাধাৰণ বুদ্ধি সম্পন্ন সেই স্কুলৰ পাঠ্যক্ৰম এই শ্ৰেণীৰ ল'ৰা ছোৱালীৰ যোগ্যতাৰ ভিত্তিত প্ৰস্তুত কৰা হয় মই তোমালোকক কৈছিলোঁ কি যে বেছিভাগ ল'ৰা ছোৱালী এনেকুৱা এতিয়া জিনিয়াছ বুলি কাক কোৱা হয় আমি ডক্টৰ APJ আব্দুল কালামৰ কথা জিনিয়াছ বুলি ক'ব পাৰোঁ হয়নে নহয় কিন্তু সেনেকুৱা কেটাগৰীৰ ষ্টুডেণ্ট আমাৰ সমাজত কেইজন আছে সিমানটো নাই ৰেয়াৰলিহে পোৱা যায় তো সেইকাৰণে কোৱা হৈছে যে আমি আমাৰ সমাজত বসবাস কৰা বেছিভাগ মানুহ এনেকুৱা সাধাৰণ বুদ্ধিসম্পন্ন ল'ৰা ছোৱালী আৰু সেইকাৰণে আমাৰ স্কুলৰ যিবিলাক পাঠ্যক্ৰম সেই পাঠ্যক্ৰমত তেনেকুৱা ধৰণে কি কৰা হৈছে প্ৰস্তুত কৰা হৈছে সাধাৰণ বুদ্ধিসম্পন্ন ল'ৰা ছোৱালীৰ উপযোগী হোৱাকৈ পাঠ্যক্ৰম কি কৰিছে প্ৰস্তুত কৰিছে কিন্তু সাধাৰণ বুদ্ধিসম্পন্ন ল'ৰা ছোৱালীতকৈ ওপৰৰ আৰু তলৰ বুদ্ধাংকৰ ছাত্ৰ ছাত্ৰীৰ বাবেও পাঠ্যক্ৰমত বিশেষ সুবিধাৰ ব্যৱস্থা আছে কিন্তু এনেকুৱা নহয় যে অকল সাধাৰণ ল'ৰা ছোৱালীসকলৰ কাৰণেই যে আমাৰ কিতাপ প্ৰস্তুত কৰা হৈছে তেনেকুৱা নহয় কিন্তু পাঠ্যক্ৰমত প্ৰতিভাশালী শিশুৰ কাৰণেও সিলেবাস আছে তাৰপিছত নিম্নবুদ্ধি ল'ৰা ছোৱালীসকলৰ কাৰণেও সিলেবাস আছে এক্সাম্পল স্বৰূপে নিম্নবুদ্ধি ল'ৰা ছোৱালীবিলাকৰ কথা যদি আমি ক'ব যাওঁ তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ প্ৰথম চেপ্টাৰত পাইছিলা যে
বৃত্তিমুখী শিক্ষাৰ লক্ষ্য এতিয়া বেসিক্যালি বৃত্তিমুখী শিক্ষাৰ লক্ষ্য কাৰ কাৰণে প্ৰস্তুত কৰা হৈছে হেতুটো আমি সবেই জানো যে নিম্ন বুদ্ধি ল'ৰা ছোৱালী সকলৰ কাৰণে কৰা হৈছে কাৰণ তেওঁলোকৰ কাৰণে উচ্চ শিক্ষা লাভ কৰাটো ইমান সম্ভৱ নহয় আৰু সেই কাৰণে এই বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে যাতে যিবিলাক ল'ৰা ছোৱালী শিক্ষাত ফালৰ পৰা বা বুদ্ধিবৃত্তিৰ দিশৰ পৰা অলপমান দুৰ্বল তেওঁলোকে এই বৃত্তিমূলক শিক্ষা লাভ কৰি অতি সোনকালে কি কৰিব পাৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰপিছত দিছে যে বুদ্ধাংকক 50ৰ ছাত্ৰ ছাত্ৰীৰ বাবে কোনো ধৰণৰ শিক্ষাই উপযুক্ত নহয় আৰু এটা কৈছে যে মানে যিবিলাক ল'ৰা ছোৱালীৰ বুদ্ধাংক 50ৰ তলত আইকিউ বা বুদ্ধিৰ পৰিমাণ যেটো 50ৰ তলত তেওঁলোকৰ কাৰণে পাঠ্যক্ৰমত কোনো ধৰণৰ কি নাই পাঠ্যক্ৰমৰ ব্যৱস্থা নাই কাৰণ সেইবিলাক ল'ৰা ছোৱালীক আমি হীন বুদ্ধিৰ বুলি কওঁ আৰু তেওঁলোকৰ কাৰণে শিক্ষা লাভ কৰাটো সম্ভৱ নহয় এতিয়া শাৰীৰিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি ল'ৰা ছোৱালী কেইটামান শ্ৰেণী বিভাজন কৰা হৈছে হেকেটা চাবা যে কিছুমান ল'ৰা ছোৱালী আছে শাৰীৰিকভাৱে বাধাগ্ৰস্ত ঠিক আছে আমি সমাজত দেখাই পাও আমাৰ ওচৰে পাজৰে বহুত আছে তো সেইবিলাক এটা চোৱা দৃষ্টি সম্বন্ধীয় বাধাগ্ৰস্ত ল'ৰা ছোৱালী দৃষ্টি সম্বন্ধীয় ভিজুৱেলি হেণ্ডিকেপ চিলড্ৰেন কিছুমান আছে যেনেকুৱা ল'ৰা ছোৱালীবিলাকে দেখা নাপায় কিন্তু সব শুনা পায় সব কৰিব পাৰে ঠিক আছে যিবিলাক দৃষ্টিশক্তি থকা মানুহৰ নিচিনাই সব কাম কৰিব পাৰে কিন্তু আসলতে সেইবিলাক মানুহে কি কৰিব নোৱাৰে ধৰিব মানে চাব নোৱাৰে এনেকুৱা বহুত হেৰি আছে বেসিক্যালি তোমালোকে চাবা দে কিছুমান হাফিজবিলাক আছে মাদ্ৰাসাত পঢ়ে তো সেই মানুহবিলাক কিন্তু দৃষ্টিশক্তি নাই তথাপিও গোটেই কুৰাণৰ হাফিজ হয় তথাপিও ধৰা তোমাৰ গোটেই বস্তু জানিব পাৰে বা কিছুমান বস্তু হাতেৰে চুয়ে ক'ব পাৰে এইটো অমুক বস্তু হয় এইটো অমুকৰ কাপোৰ হয় এইবিলাক হাতেৰে চুয়ে ক'ব পাৰে এতিয়া চোৱা এইবিলাক ল'ৰা ছোৱালীৰ অকল দৃষ্টিশক্তিহে নাই কিন্তু মানসিক সামৰ্থ্যটো আছে সাধাৰণ ল'ৰা ছোৱালীবিলাকৰ কেটাগৰীতে আমি কৰিব লাগে আৰু অলৰেডি শিক্ষাৰ ব্যৱস্থা কৰা হৈছে এতে দিছে যে এই ধৰণৰ ল'ৰা ছোৱালী সম্পূৰ্ণৰূপে অন্ধ হ'ব পাৰে বা দৃষ্টিশক্তি ক্ষীণ হ'ব পাৰে আৰু অন্ধ ল'ৰা ছোৱালীসকলৰ বাবে পৃথক স্কুল আছে আৰু তেওঁলোকক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা কি কৰা হয় শিক্ষা দিয়া হয় প্ৰশিক্ষণপ্ৰাপ্ত মই তোমালোকক আগতেই কৈছোঁ মানে ট্ৰেইনিং থকা সেই বিষয়ত ট্ৰেইনিং থকা শিক্ষকক কি বুলি কোৱা হয় প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক বুলি কোৱা হয় কিন্তু যিসকলৰ দৃষ্টিশক্তি দুৰ্বল তেওঁলোকক সাধাৰণ ল'ৰা ছোৱালীৰ লগত একেলগে শিক্ষা দিব পৰা যায় যদিও তেওঁলোকক সন্মুখৰ আসনত বহিবলৈ দিয়া উচিত এতিয়া চোৱা কৈছে যে যিবিলাক ল'ৰা ছোৱালীৰ দৃষ্টিশক্তি একেবাৰেই কম বা মানে একেবাৰেই নাই একেবাৰে অন্ধ বুলি কোৱা হয় সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে বেলেগ স্কুল আছে আৰু সেইবিলাক স্কুলত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ যোগেদি শিক্ষা প্ৰদান কৰা হয় এইটো কথা কৈছে তাৰপিছত আৰু এটা কথা কৈছে কিছুমান ল'ৰা ছোৱালীৰ দৃষ্টিশক্তি ক্ষীণ দেখা যায় মানে অলপমান কমকৈ দেখা পায় যেনেকুৱা একেবাৰে পিছৰ বেঞ্চত বহিলে টিচাৰে বৰ্ডত কি লিখিছে সেইটো দেখা নাপায় কিন্তু আগৰ বেঞ্চত বহিলে দেখা পায় তো সেনেকুৱা ক্ষেত্ৰত কৈছে যে সেনেকুৱা দৃষ্টিশক্তি দুৰ্বল ল'ৰা ছোৱালীক আমি কি কৰিব পাৰোঁ সন্মুখৰ আসনত অৰ্থাৎ সন্মুখৰ সিটত বহিব দি সাধাৰণ ল'ৰা ছোৱালীৰ লগতে আমি একেলগে শিক্ষা প্ৰদান কৰিব পাৰোঁ গতিকে প্ৰথমটো প্ৰকাৰ কৈছে আমাৰ দৃষ্টিশক্তি সম্বন্ধীয় ল'ৰা ছোৱালী আৰু এটা হৈছে শ্ৰৱণ সম্বন্ধীয় বাধাগ্ৰস্ত ল'ৰা ছোৱালী অৰেলি হেণ্ডিকেপ চিলড্ৰেন এইবাৰ তেওঁলোকে কি পায় শুনা নাপায় ঠিক আছে কিন্তু সব দেখা পায় কিন্তু শুনা নাপায় সেইটো কৈছে যে এনেধৰণৰ ল'ৰা ছোৱালী সম্পূৰ্ণৰূপে বা আংশিকভাৱে কলা হ'ব পাৰে ঠিক আছে এতিয়া কলা বুলি কাক কয় যিবিলাকে কাণেৰে নুশুনে তেওঁলোকক কি বুলি কোৱা হয় কলা বুলি কোৱা হয় আৰু তেওঁলোকৰ প্ৰয়োজন আৰু সুবিধা সাপেক্ষে শিক্ষা প্ৰস্তুত কৰিব পাৰি এক্সাম্পল স্বৰূপে কেনেকুৱা যিবিলাক ল'ৰা ছোৱালী শুনা নাপায় ঠিক আছে তেওঁলোকৰ কাৰণে অডিঅ' প্ৰস্তুত কৰি একো লাভ নাই তেওঁলোকৰ কাৰণে সদায় ভিজুৱেলি কৰিব লাগে বৰ্ডত লিখিব লাগে তাৰপিছত তোমাৰ প্ৰজেক্টত দেখাব লাগে কিছুমান অডিঅ' ভিজুৱেল এইডছ মানে দৰ্শন সম্বন্ধীয় কিছুমান সঁজুলি ব্যৱহাৰ কৰিব লাগে যাতে তেওঁলোকে সেইবিলাক দেখা পায় কি কৰিব পাৰে শিক্ষা লাভ কৰিব পাৰে তাৰপিছত চোৱা আছে কথন বা বাক সম্বন্ধীয় বাধাগ্ৰস্ত ল'ৰা ছোৱালী স্পীচ হেণ্ডিকেপ চিলড্ৰেন কিছুমান আছে যিবিলাকে কাণেৰেও শুনা পায় চকুৰেও দেখা পায় কিন্তু মুখেৰে কথা ক'ব নোৱাৰে
তো এনেধৰণৰ ল'ৰা ছোৱালীৰ মাত কথা কি হয় খেলি মেলি হয় বা কিছুমান খোকোজা লগা ল'ৰা ছোৱালী আছে মানে খোকোজা মকোজাকৈ কথা কয়, লেহেম গতিত কথা কয়, তুমি 10টা কথা কওঁতে তেওঁ 5টাই ক'ব নোৱাৰে, মানে অৰ্থাৎ খোকোজাকৈ কথা কয়। গতিকে তেনেকুৱা ল'ৰা ছোৱালীক স্পীচ থেৰাপিষ্টৰ সহায়ত কি কৰিব পাৰে, চিকিৎসা কৰিব পাৰে, কৰাই পেলাই তেওঁলোকক কি কৰিব পাৰে, শিক্ষা দিব পাৰে। গতিকে যিবিলাক ল'ৰা ছোৱালী কথন বা বাক সম্বন্ধীয় ল'ৰা ছোৱালী, বাক সম্বন্ধীয় বাধাগ্ৰস্ত ল'ৰা ছোৱালী, তেওঁলোকৰ কাৰণে অডিঅ' ভিজুৱেলৰ ব্যৱস্থা কৰিব পাৰি, ঠিক আছে। কাৰণ তেওঁলোকে কাণেৰে শুনিব, চকুৰে দেখিব, দেখা পাই কি কৰিব পাৰে, তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে। আৰু তেওঁলোকৰ চিকিৎসাৰ কিহৰ যোগেদি আমি কৰিব পাৰোঁ, স্পীচ থেৰাপিষ্টৰ যোগেদি চিকিৎসা প্ৰদান কৰিব পাৰোঁ। তাৰপিছত আৰু এটা আছে তোমাৰ দৈহিক পংগুতা বা আনুষংগিক বাধাগ্ৰস্ত ল'ৰা ছোৱালীসকল। অৰ্থপেডিকেলি হেণ্ডিকেপ চিলড্ৰেন কিছুমান আছে, যিবিলাক ল'ৰা ছোৱালী কথাও ক'ব পাৰে, কাণেৰেও শুনিব পাৰে, চকুৰেও চাব পাৰে, কিন্তু ফিজিকেলি তেওঁলোকে কি হয়, হেণ্ডিকেপ্ট হয়, ঠিক আছে। যেনেকুৱা তোমাৰ খোজকাঢ়িব নোৱাৰে, অৰ্থাৎ ভৰি এটা লেঙেৰা হয়, সেনেকুৱা কিবা আৰু। তো তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ খুৰা বিকলাংগ হোৱা হেতুকে বেলেগকৈ শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰিব লাগে, যাতে তেওঁলোকে শাৰীৰিক দুষ্কৃতিসমূহ কি কৰিব পাৰে, নাইকিয়া কৰিব পাৰে। এতিয়া কৈছে যে যিবিলাক হেণ্ডিকেপ ল'ৰা ছোৱালী, সেইবিলাকক আমি কি কৰিব লাগে, বেলেগকৈ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ তেওঁলোকক সাধাৰণ ল'ৰা ছোৱালীৰ লগত শিক্ষা দিলে তেওঁলোকে নিজকে হীন বুলি ভাবিব পাৰে, হীনমন্যতাত ভুগিব পাৰে। তো সেইকাৰণে তেওঁলোকৰ কাৰণে বেলেগ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইকাৰণে তোমালোকে চোৱা যে এই লেংৰা স্কুলবিলাক বেলেগ থাকে, বুজি পাইছা, বোবা মানুহৰ স্কুলবিলাক বেলেগ থাকে, সেনেকুৱা। কাৰণ সেইবিলাক ল'ৰা ছোৱালীক আমি যদি সাধাৰণ ল'ৰা ছোৱালীসকলৰ লগত শিক্ষা দিওঁ, তেতিয়াহ'লে সাধাৰণ ল'ৰা ছোৱালীকে তেওঁলোকক কি কৰিব পাৰে, কৰিব পাৰে, মানে বেলেগকৈ অলপমান এইটো কি বুলি কোৱা হয়, ইটিকিঙৰ সুৰত অলপমান বেলেগকৈ কথা ক'ব পাৰে। তো সেনেকুৱা কাৰণত আৰু সেই ক্ষেত্ৰত কি কৰিব পাৰে, ল'ৰা ছোৱালীবিলাকে হীনমন্যতাত ভুগিব পাৰে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি কি কৰিছে, কেনেকুৱা শিক্ষাৰ ব্যৱস্থা কৰাৰ কথা কৈছে। কিন্তু এটা কথা মনত ৰাখিবা, বৰ্তমান যিটো নিউ পলিচি আহি আছে বা ইয়াৰ আগতেই শিক্ষাৰ যিটো এডুকেশ্যন পলিচি আছিলে, সেইটো 1992 অৰ্থাৎ 1992 চনত সেইটোক ৰিভাইজ কৰা হৈছিলে, অৰ্থাৎ আৰু এবাৰ সংশোধন কৰা হৈছিলে। আৰু তাতে কোৱা হৈছিলে যে সেই ল'ৰা ছোৱালীবিলাকক, হেণ্ডিকেপ বা কিছুমান বাধাগ্ৰস্ত ল'ৰা ছোৱালী যিবিলাক আছে, সেইবিলাক ল'ৰা ছোৱালীক আমি সাধাৰণ কেটেগৰীৰ ল'ৰা ছোৱালীসকলৰ লগত শিক্ষা প্ৰদান কৰিব লাগে। তেতিয়াহে আমাৰ সাধাৰণ ল'ৰা ছোৱালীসকলৰ মনত আমি মূল্যবোধ শিক্ষা বা মৰেল এডুকেশ্যন অতি সোনকালে দিব পাৰিম। কাৰণ তেওঁলোকক এনেকুৱা ল'ৰা ছোৱালীৰ লগত শিক্ষা প্ৰদান কৰি আমি শিকাব লাগে যে যিবিলাক হেণ্ডিকেপ ল'ৰা ছোৱালী, তেওঁলোকৰ লগত কেনেকুৱা আচাৰ আচৰণ কৰিব লাগে, তেওঁলোকক আমি কেনেকৈ মৰম চেনেহ কৰিব লাগে, কেনেকৈ আমি সাধাৰণ মানুহৰ লগত চব ফালৰ পৰা আগবঢ়াই লৈ যাব লাগে, আৰু এনেকুৱা পৰিৱেশ গঢ় দিব লাগে আৰু এনেকুৱা আমি তেওঁলোকৰ লগত ব্যৱহাৰ কৰিব লাগে যাতে তেওঁলোকে অনুভৱ কৰিবই নোৱাৰে যে তেওঁলোকে ফিজিকেলি হেণ্ডিকেপ বা মেণ্টেলি হয়, ডিষ্টাৰ্বেঞ্চ থকা হয়। তো সেইকাৰণে কৈছে যে বৰ্তমান এটা কথা কোৱা হৈছে যে আমি কোনো ল'ৰা ছোৱালীসকলৰ কাৰণে বেলেগ পৃথককৰণৰ ব্যৱস্থা নাই, সকলো ল'ৰা ছোৱালীকে আমি কি কৰিব লাগে, বেলেগকৈ একেলগে শিক্ষা প্ৰদান কৰিব লাগে। এতিয়া চোৱা, ইয়াতে আমি বহুতখিনি কথা পালোঁ ষ্টুডেণ্টৰ বিষয়ে। এটা সেইটো হৈছে কি যে ছাত্ৰ ছাত্ৰীসকল নোহোৱাকৈ আমি শিক্ষানুষ্ঠান কেতিয়াও চলাব নোৱাৰোঁ। আৰু সেই শিক্ষাৰ্থীসকলক শিক্ষকে ভালদৰে জানি পেলাইহে কি কৰিব লাগে, শিক্ষা প্ৰদান কৰিব লাগে। আৰু শিক্ষাৰ্থীসকলক মানসিক আৰু শাৰীৰিক সামৰ্থ্যতাৰ ভিত্তিত কিছুমান শ্ৰেণী বিভাজন কৰা হৈছে। সেই শ্ৰেণী বিভাজনকেইটা তোমালোকে কি কৰিবা, মনত ৰাখিবা, সেইকেইটা আহে। তো এই ক্ষেত্ৰত যদি তোমালোকৰ কিবা কনফিউজ থাকে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ।